পূৰ্বে আমাৰ এলপি টেট আছিলে, ইউপি টেট আছিলে আৰু অসমত আমি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী টেট পৰীক্ষাও অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি দুটা পৰীক্ষা নকৰোঁ বা দুটা প্ৰক্ৰিয়া নকৰোঁ, কাৰণ আমি টেট পৰীক্ষা পাতিলেও আমি আকৌ এটা ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া কৰিব লাগে। দুটা নকৰি দুইটাক মাৰ্জ কৰি টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা অনুষ্ঠিত কৰাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰায় 9,000 শিক্ষকৰ কাৰণে এই পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 29 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ যিমান ভেকেঞ্চি আছে সিমানেই প্ৰাৰ্থী পাছ কৰিব। আগতে টেট পাতোঁতে কি হৈছিল যে তাত কিমান ভেকেঞ্চি এইটো নহয়, যিমানে টেট কোৱালিফাইড কৰে। ছাপ'জ মোৰ ভেকেঞ্চি আছে 5,000, কিন্তু 15,000 মানুহে হাইস্কুল টেট তেওঁলোকে পাছ কৰে। এই 15,000-ৰ পৰা আকৌ 5,000 মই বাচিব লগা হয়। এইবাৰ টেট কাম যিহেতু ৰিক্ৰুটমেণ্ট, আমাৰ যিমান ভেকেঞ্চি আছে সিমান সংখ্যকেহে পাছ কৰিব, মানে সিমানখিনিৰ মেৰিট লিষ্ট ওলাব আৰু তেওঁলোকে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পাব। তো 4টা বিষয়, স্কলাষ্টিক, স্কলাষ্টিক, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কমিউনিটি পাৰ্টিচিপেশ্যন, এই 4টা বিষয়বস্তুৰ এক মূল্যায়ন গুণোৎসৱৰ জৰিয়তে কৰা হয়। ইতিমধ্যে কোৱা হৈছে এই বছৰ আমি 35খন ডিষ্ট্ৰিক্টত 44,094 বিদ্যালয়ত আমি গুণোৎসৱ অনুষ্ঠিত কৰিম, যাৰ জৰিয়তে 39,65,081 গৰাকী ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ ইভালুৱেশ্যন হ'ব। 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায় ইতিমধ্যে আপোনালোকে গম পাইছে যে গুণোৎসৱত ফাৰ্ষ্ট ডে'টো হ'ল ছেল্ফ ইভালুৱেশ্যন, বিদ্যালয়খনৰ নিজেও কৰিবলগীয়া ইভালুৱেশ্যনৰ কাম। বাকী 3টা দিন এক্সটাৰ্নেল ইভালুৱেটৰ বিদ্যালয়খনত আহে। গতিকে 6 তাৰিখৰ পৰা 6 জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায় আৰম্ভ হ'ব, 6, 7, 8, 9। দ্বিতীয় পৰ্যায় 17 তাৰিখৰ পৰা 20, 21, 22 মাজত বন্ধ আছে। তৃতীয় পৰ্যায় ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ আৰু 8 তাৰিখে শেষ হ'ব। এই গুণোৎসৱ প্ৰক্ৰিয়া যাতে খুব নিষ্ঠাৰে শৃংখলাবদ্ধতাৰে অনুষ্ঠিত হয়, তাৰ কাৰণে প্ৰশিক্ষণ আজি যোৱাকালিৰ পৰা আৰম্ভ হৈছে। মাষ্টাৰ ট্ৰেইনাৰসকলে গৈ প্ৰত্যেকখন জিলাত প্ৰশিক্ষণ দিব আৰু এক্সটাৰ্নেল ইভালুৱেটৰ যিসকলক নিয়োগ কৰা হ'ব তেওঁলোকৰো প্ৰশিক্ষণ হ'ব আৰু সকলোকে মই নিষ্ঠাৰে একাগ্ৰতাৰে এটা ডাঙৰ দায়িত্ব হিচাপে এই গুণোৎসৱৰ দায়িত্ব পালন কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। আমি লাহে লাহে গুণোৎসৱ প্ৰথম পৰ্যায়ত আমি যেনেধৰণে কৰিছিলোঁ তাৰ গোটেই ব্যৱস্থাটোৰ উন্নীতকৰণৰ আমি ব্যৱস্থা কৰিছোঁ। বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ, এইটো আমাৰ কৰণীয়, চৰকাৰখনৰ কৰণীয়। গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে গুণোৎসৱৰ মূল্যায়নত কোনো নম্বৰ নাপায়। ইনফ্ৰাষ্ট্ৰাকচাৰৰ মূল্যায়ন হ'ব আৰু সেইখিনি ডাটা সমগ্ৰ শিক্ষালৈ আহিব, শিক্ষা বিভাগলৈ আহিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ উন্নীতকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু যি গ্ৰেডিং হয়, গ্ৰেডিঙত ইনফ্ৰাষ্ট্ৰাকচাৰটো যুক্ত কৰা হোৱা নাই, কাৰণ বিল্ডিং ভাল হ'লেই বিদ্যালয়খন ভাল হ'ব নোৱাৰে, আন্তঃগাঁথনি ভাল হ'লেই বিদ্যালয়খন ভাল হ'ব নোৱাৰে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ তেওঁলোকে কিমান দূৰ তেওঁলোকৰ বোধগম্য হৈছে সেইটোৰ এছেছমেণ্ট কৰাটোৱেই হ'ল আমাৰ প্ৰধান কাম আৰু সেইটো কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইয়াত প্ৰতিক্ৰিয়া সৃষ্টি হ'ব লগা নাই। খচৰা শব্দটোৰ অৰ্থটো বুজি পালেই হ'ল। খচৰা মানে যে এইটো আলোচনাৰ কাৰণে দাখিল কৰা এটা প্ৰস্তাৱ আৰু এই খচৰাখন প্ৰস্তুত কৰি আমাৰ কলেজ শিক্ষক আৰু কৰ্মচাৰীসকলৰ সেৱা বিধিৰ খচৰা এখন প্ৰস্তুত কৰি আমি অসম কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন আৰু যি অধ্যক্ষ পৰিষদ আছে আমি তেওঁলোকক দিছোঁ। তেওঁলোকে অধ্যয়ন কৰি তেওঁলোকৰ মতামতখিনি জনাব। তেওঁলোকৰ মতামতখিনি জনালেই হ'ল। কথা ইমানেই, এইখনক লৈ ৰাজহুৱা চৰ্চা ইমান কৰাৰ মই প্ৰয়োজন নাই, কাৰণ খচৰা এইখন আৰু এখন কোনো আইন নহয়, বিধি নহয়, ই পাছ কৰা নাই, এখন লিখা হৈছে। এতিয়া শিক্ষকসকলে কৰ্মচাৰীসকলে তেওঁলোকৰ মতামত দিব, কাৰণ ইয়াত উল্লেখ কৰা কথাবিলাকৰ বিভিন্ন ধৰণৰ মানে যিসকল
নতুন প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী তেওঁলোকৰ পৰা আমাৰ বিভিন্ন অনুৰোধ আহি থাকে তাৰ পৰিপ্ৰেক্ষিততে এখন প্ৰস্তুত কৰা হৈছে আৰু যেতিয়া যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছটোতো আমি প্ৰাৰ্থীসকলৰ পৰা বহু ধৰণৰ অভিযোগ আমি পাওঁ তেওঁলোকৰ অসুবিধাৰ কথা উল্লেখ কৰে গতিকে এই সমস্যাবিলাক যেনে ধৰি লওক এজন প্ৰাৰ্থীয়ে যদি 5খন কলেজত এটা পদ ওলায় তেওঁ 5বাৰ আবেদন কৰিব লাগে 5বাৰ আবেদন মাচুল দিব লাগে তেওঁ এবাৰ ডিব্ৰুগড় এবাৰ শিলচৰ এবাৰ বঙাইগাঁৱত গৈ ইণ্টাৰভিউ দিব লাগে এই সমস্যাবিলাক কেনেধৰণে নাইকিয়া কৰিব পৰা যায় তাৰ খচৰা এখন প্ৰস্তুত কৰি আলোচনাৰ বাবে দিয়া হৈছে তেওঁলোকৰ সংগঠন আছে সংগঠনসমূহে তেওঁলোকৰ মতামত দিব আৰু যিসকল ব্যক্তি বিশেষ তেওঁলোকেও তেওঁলোকৰ মতামতবিলাক দিব পাৰে নাই তেওঁলোকে খচৰা শব্দটোৰ অৰ্থ হয়তো বুজাত ভুল কৰিছে খচৰা মানে কি খচৰা মানে প্ৰস্তাৱ তেওঁলোকে তেওঁলোকৰ মতামতখিনি দিলেই হ'ল যে এইটো কৰিব লাগে এইটো কৰিব নালাগে যেনেকৈ ধৰি লওক আমি এতিয়া অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি 28টাকৈ সাহিত্য সভাক মাতি তেওঁলোকৰ পৰা আমি আলোচনা কৰিছোঁ ঠিক তেনেকৈ ইয়াতো